লিঅ'য়ে তাক শিকালে বাহিৰত গৈ চুচু কৰিব লাগে, বাহিৰত গৈ পটি কৰিব লাগে, সেইবিলাক আমি একো শিকাবই দৰকাৰে নহ'লে। আৰু বাহিৰত খেলিবলৈ শিকালে, মানে এনি টাইম লিঅ'য়ে তাক একদম মাকৰ নিচিনাকৈ ডাঙৰ কৰিছে। সেইটো কাৰণে আমাৰ কষ্টটো ইমান বুজি নাপালোঁ। কিন্তু লিঅ' যেতিয়া সৰু আছিলে, লিঅ' প্ৰথম আছিলে আৰু মই কেতিয়াও ঘৰত পেট ৰখা নাছিলোঁ, সেইটো কাৰণে মই নাজানো যে কেনেকৈ মানে কেয়াৰ লয়, কেনেকৈ কি কৰিব লাগে বুলি পেলাই। প্ৰথম 2 মাহ 3 মাহমান বহুত কষ্ট হৈছিলে, কাৰণ সি বহুত সৰু আছিলে। আৰু লিঅ'ক যেতিয়া আমি আনিছিলোঁ, লিঅ' 25 দিনমানৰ আছিলে। আৰু জিউকো আমি আনিছোঁ যে জিউ 30 দিনমানৰ আছিলে চাগে, হয়নে জিউ? আৰু জিউ যেতিয়া প্ৰথমতে আমাৰ ঘৰত আহিলে, লিঅ'ই পূৰা তাক শুঙি একদম ইমান যে মানে 1 ছেকেণ্ডৰ কাৰণেও জিউ সি অকলে নাই আৰু এতিয়া যে দুইটাৰ মাজতে ইমানেই মৰম। আপোনালোকে চাগে দেখিছে যে এটা যদি বাহিৰত ৱাক কৰি আছে, দ্বিতীয়টোৱে একদম পূৰা ভিতৰৰ পৰাই কৰি থাকিব একদম পূৰা। আৰু যদি ৰাস্তাত মানে ডগবিলাকে যে চিঞৰে, যদি জিউৱে মানে সিহঁতক ঠাণ্ডা কৰিব নোৱাৰে, জিউৱে এবাৰ ভৌ কৰি দিলে যেনিবা, সিহঁতি যেনিবা চুপ নহ'লে জিউ পূৰা টুক কৰি পেলাই তললৈ আহি যাব, ৰুমত আহি যাব আৰু আহি পেলাই মানে কি নিজৰ ভাষাত লিঅ' কিবা এটা কয়, লিঅ' একদম যাব একদম মানে ৰজাৰ নিচিনা কৰি লিঅ' খালি এবাৰ ভৌ কৰি দিব। ই চাই পেলাই বৰ ৰং পায়। তো জিউ আমাৰ যেতিয়া ঘৰত আহিলে, তেতিয়া আমাৰ লিঅ'ই মানে তাক শুঙি 1 ছেকেণ্ডৰ কাৰণেও মানে অকলে এৰা নাছিলে। আৰু দুইটাৰ মাজতে মানে মৰম বহুত মানুহবিলাকে মোক সোধে যে 2টা মেল আছে আপোনাৰ ঘৰত, বহুত চাগে কাজিয়া কৰে, কিন্তু একেবাৰে কাজিয়া নকৰে, দুইটা একদম মৰমতে থাকে। আৰু আমি যদি বাহিৰলৈও অকণমান টাইমৰ কাৰণে বাহিৰত এৰি পেলাই যাওঁ, দুইটাৰ বহুত মানে কি কয় খিয়াল ৰাখেতো। মইতো অসমীয়া, সঁচাকৈ অসমীয়া আজিকালি পাহৰিয়ে গ'লোঁ, মানে নকওঁতেই মানে পাহৰি যোৱা নিচিনা হৈছোঁ। দুইটাৰ মানে বহুত খিয়াল ৰাখে বুলি ক'লোঁ। আপোনালোকে বোলো কৈ দিবচোন দেই, খিয়াল ৰাখে মানে তোক অসমীয়াত বাৰু কি কয়? অসমীয়া হয়, মই অসমীয়াৰ নামত কলংক হৈছোঁ, বেয়া নাপাব আৰু দেই। কাৰণ অসমৰ বাহিৰত থাকি পেলাই মানে অসমীয়া ক'বলৈ মানুহেই নাই। কোনোবা যদি অসমীয়া মানুহ এটা দেখা পাওঁ, মানে মই বিচাৰি পেলাই কথা পাতোঁ, যেনেকৈ গম পাম। আৰু কেনেকৈ গম পাওঁ কওকচোন বাৰু অসমীয়া বুলি পেলাই? এই অসমীয়া মানুহবিলাকে আমাৰ প্ৰায় মেখেলা চাদৰ পিন্ধে, আৰু যে গামোচাখন যে আমাৰ অসমৰ গামোচাখন লৈ পেলাই নিজে থাকি মই পটককৈ সুধিয়ে পেলাওঁ, তুমি অসমীয়া নেকি? বৰ ভাল লাগে নহয় অসমীয়া বুলি পেলাই ক'লে, তেতিয়া অকণমান কথা পাতি পেলাই ভাল লাগে। আৰু তেতিয়া সেই মানুহবিলাকেও মোক কয়, তোমাৰ অসমীয়াটো অকণমান বেয়া হৈ গৈছে। মই বোলো কি কৰিম আৰু, অসমীয়াটো বেয়া হৈ গৈছে, উপায় নাই, একো কৰিব নোৱাৰোঁ বাৰু। তেতিয়াহ'লে আপোনালোকৰ বাৰু মৰম লাগে, আপোনালোকৰ মৰম আৰু ছাপোৰ্ট আমাক বহুত মানে দৰকাৰ। আৰু আপোনালোকৰ মৰমৰ কাৰণেই আমি মানে আগবাঢ়ি আহিছোঁ। আৰু আপোনালোকে এনেকৈ মৰম দি থাকিব। আৰু যদি আপুনি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে, তেতিয়াহ'লে ফেচবুকৰ প্ৰফাইলটো ফ'ল' কৰি দিব। আৰু বহুত মানুহবিলাকে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, বহুত মানুহবিলাকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই আছে। মানুহবিলাকে ভাবে কি মই ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট মানে নাই কৰা, জানি বুজি পেলাই নাই কৰা, কিন্তু এনেকুৱা কোনো কথা নহয়। এইটো প্ৰফাইল হয়, কিন্তু প্ৰফাইলত আমি 5000হে ফ্ৰেণ্ড আমি মানে ৰাখিব পাৰোঁ। তাৰ বাবদ আমি 5000ৰ ওপৰ হ'লে ফ্ৰেণ্ড ৰিকুৱেষ্ট আমি একচেপ্ট কৰিব নোৱাৰোঁ। সেইটো কাৰণে মই একচেপ্ট কৰিব পৰা নাই। যিবিলাক মানুহে মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে, সেইটো কাৰণে বহুত ধন্যবাদ। আৰু আপোনালোকে ফ'ল' কৰিব পাৰে। আপোনালোকে যদি ইউটিউবত চাই আছে, তেতিয়াহ'লে ইউটিউবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো ইউটিউব চেনেলটো আমাৰ নতুন ইউটিউব চেনেল। আৰু আপোনালোকৰ ছাপোৰ্ট আৰু মৰমৰ আমাৰ বহুত দৰকাৰ। আৰু এনেকৈ মৰম দি থাকিব, আপোনালোকে মৰম দিছেও বাৰু, বহুত ধন্যবাদ সেইটো কাৰণে আপোনালোকক সকলোকে। আৰু অসমৰ মানুহৰ বাহিৰেও বাকী মানুহবিলাকেও মোৰ ভিডিঅ'বিলাক চাই, সেইটো কাৰণে मैं हिंदी ते कह दूँ बारू। आप सभी लोगों को मैं बहुत थैंक्स बोलना चाहती हूँ कि आप लोग इतना प्यार दे रहे हो, इतना सपोर्ट कर रहे हो। अगर आप लोग मुझे YouTube में देख रहे हो तो YouTube में चैनल को सब्सक्राइब कर दीजिएगा। अगर आप मुझे Facebook में देख रहे हैं तो फिर आप Facebook में मुझे फॉलो कर सकते हैं। और फेसबुक पे यूट्यूब का लिंक है और यूट्यूब पे फेसबुक का लिंक है, आप लोग दोनों में ही मुझे फॉलो कर सकते हैं।
तो ऐसे ही प्यारे प्यारे वीडियोस देखने के लिए आप लोग ऐसे सपोर्ट करते रहिए और আপোনালোকে তো জানে যে মোৰ ওচৰত দুটা জাৰ্মান শেফাৰ্ড আছে এটা হৈছে কিং শেফাৰ্ড ডাঙৰটো কি তাৰ নাম হৈছে লিও আৰু জিও আমাৰ জাৰ্মান শেফাৰ্ড হয় কিন্তু ব্ল্যাক কালাৰৰ হয় আহা আপু আহা আপু আপু আহা আইলো মোৰ জান টুকুৰা ও মোৰ জান টুকুৰা ৰবা এতিয়া আৰু মৰম দেখিলে নহয় যে জিও মই মৰম কৰি আছিলো মই প্লেনি সেইটো কাৰণে কি আহি গ'ল মোৰ জান টুকুৰা মোৰ দিল টুকুৰা মোৰ জান মনি ও জান মনি কি বেয়া পাই গ'ল তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে বাৰু শেষ কৰোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিৰ কাৰণে বাই বাই